নগাঁও প্ৰেছ ক্লাবত 5খনকৈ গ্ৰন্থ উন্মোচন। অসম চৰকাৰৰ বন বিভাগৰ এজন ৰাজপত্ৰিত বিষয়া, লেখক তথা সংগ্ৰামী সৈনিক মহেশ নাথৰ মঙলবাৰে নগাঁও প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত 5খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। নগাঁৱৰ অগ্ৰণী প্ৰকাশক গোষ্ঠী ক্ৰান্তিকাল প্ৰকাশনে ছপা কৰি উলিওৱা বন অৰণ্যৰ ভিত্তিত লেখা গ্ৰন্থ 5খন ক্ৰমে বিচ্ছুৰিত বন, বৰণীয়া অৰণ্য, গহন বনৰ মালিতা, অৰণ্যৰ দিনলিপি আৰু লৰালিৰ সোণসেৰীয়া কথা। অসম চৰকাৰৰ বন বিষয়া হিচাপে সুচাৰুৰূপে দায়িত্ব পালন কৰাৰ লগতে এইদৰে বহুকেইখন গ্ৰন্থ লিখি অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰাৰ লগতে সমগ্ৰ বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ বাবে এক আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে এইজন বন বিষয়া মহেশ নাথ। বিশিষ্ট সাংবাদিক শৈলেন শইকীয়াই আঁতৰা এই গ্ৰন্থ উন্মোচনী সভাখনিত সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনৰ সৈতে জড়িত বন বিভাগৰ প্ৰাক্তন বিষয়া ধৰণীধৰ বড়ো, আকবৰ হুছেইন, ডক্টৰ অভিজিৎ ৰাভা, প্ৰাক্তন অধ্যক্ষ ডক্টৰ শৰৎ বৰকটকী, স্থানীয় বিধায়ক ৰূপক শৰ্মা, প্ৰকাশক কৈলাশ ৰাজখোৱাসহ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়ায়। ভাল লাগিছে। মই ওচৰত যিবিলাক বিদ্ৰোহ আছিল বা যি প্ৰকৃতি প্ৰেম আছিলে বা প্ৰকৃতিৰ সম্পৰ্কত যি অভিজ্ঞতা আছিলে, প্ৰকৃতিৰ ওপৰত যি প্ৰকৃতিৰ চৰিত্ৰ হত্যাকাৰীবিলাকৰ বিৰুদ্ধে যি সংস্কাৰ আছিলে, গোটেই কথাখিনি মই তাৰমানে ধাৰাবাহিকভাৱে লিখি আছোঁ আৰু এইখিনি কথা মই আজি তাৰে ক্ষুদ্ৰ অংশ এটা মানে প্ৰকাশ কৰিবলৈ পাৰোঁ। মই বহুত অনুভৱ কৰিছোঁ যাতে আমাৰ পাছৰ প্ৰজন্মই অৰণ্য কিয় লাগে, অৰণ্য কি আৰু জীৱ জন্তু কিয় লাগে, জীৱ জন্তু কি, এই বিষয়ে বুজক। মই যেতিয়া মানে 4টা ভৰি কাষত হাতীৰ 4টা ভৰি, বনৰীয়া হাতীৰ 4টা ভৰি তলত সোমাই আছিলোঁ, তেতিয়া মই প্ৰাণৰ আশা কৰা নাছিলোঁ, কিন্তু মোক চুলি এডালো অন্যায় কৰা নাই। চুলি এডালৰ সমানো মোক অন্যায় নকৰাকৈ আপোনাৰ কিতাপ উন্মোচনী সভাখনত কোন কোন উপস্থিত আছিলে? আছে আমাৰ বিশ্ববিখ্যাত প্ৰকৃতিবিদ আমাৰ ধৰণীধৰ বড়ো ছাৰ আৰু ডক্টৰ অভিজিৎ ৰাভা ছাৰ, তাৰপিছত আমাৰ বিধায়ক আকবৰ হুছেইন ছাৰ আৰু মাননীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আৰু তেনেকৈ গণ্যমান্য যথেষ্ট শৰৎ বৰকটকী ডাঙৰীয়া বহুত গণ্যমান্য ব্যক্তিয়ে যোগদান কৰিলে। অসম চৰকাৰৰ বন বিভাগৰ এগৰাকী ৰাজপত্ৰিত বিষয়া মহেশ নাথ ডাঙৰীয়াই তেখেতৰ চাকৰি জীৱন থাকোঁতেই তেওঁ 4খনকৈ মানে বন বিভাগক আৰু এখন তেওঁ ল'ৰালি জীৱনৰ ওপৰত 5খন গ্ৰন্থ তেওঁ আজি উন্মোচন কৰিলে। আজি এই অঞ্চলৰ বহুতেই আনন্দিত হৈছোঁ যে ব্যস্ততাপূৰ্ণ তেওঁৰ জীৱনৰ লগতে তেওঁ এইকেইখন গ্ৰন্থত তেওঁ ৰাইজৰ কাৰণে তেওঁ উন্মোচন কৰাইছে। আজি তেওঁ বক্তব্যত কৈছে যে আৰু 20খনমান গ্ৰন্থ তেওঁ ইতিমধ্যে আৰু হ'বলগীয়া আছে, কিন্তু এটা খুব ভাল খবৰ। যিমানে কিতাপ ওলাব অসমীয়া সাহিত্য চহকী হ'ব আৰু গ্ৰন্থ যিহেতু এটা পঢ়াৰ অভ্যাসটো সকলোৱে কৰিব লাগে আৰু এই ইয়াত আজি 5খনৰ ভিতৰত 4খনেই বিশেষকৈ অৰণ্যৰ কেন্দ্ৰীয় বন বিভাগক লৈ পেলাই। মই আশা কৰোঁ ৰাইজে এইকেইখন কিতাপ উপকৃত হ'ব আৰু বিশেষভাৱে অসমৰ যি আমাৰ সম্পদ বা আমাৰ যি মানে বন সম্পদৰ বিষয়ে বহুতখিনি জনাৰ কাৰণে সুবিধা পাব। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।